আজি কাৰ্বি আংলং জিলাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ বিজয় সংকল্প সভাৰে 4খনকৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব মুখ্যমন্ত্ৰীয়ে বোকাজানত নিৰ্বাচনী সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে ইয়াৰ পিছতে ডিফুৰ বকলিয়াঘাটত হাওৰাঘাটত আৰু আমৰি বিধানসভা সমষ্টিৰ এনডিএ পাৰ্টিৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান মুখ্যমন্ত্ৰীগৰাকী বকলিয়াঘাটত উপস্থিত আছে আৰু বকলিয়াঘাটৰ নিৰ্বাচনী প্ৰচাৰ সভাত জনতাক সম্বোধন কৰিছে পোনপটীয়াকৈ আমি সেই জনসভাৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছো যে 1 লাখ চাকৰি কেনেকে দিব কিন্তু 5 বছৰত 1 লাখ চাকৰিৰ জাগাত মই 1,65,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলো। আজি এই বকলিয়াৰ মিটিঙত মই ৰাইজক এটা প্ৰতিশ্ৰুতি দিব খুজিছো এইবাৰ যদি বিজেপিৰ চৰকাৰ আহে মই অসমত পুলিচত শিক্ষকক 3rd গ্ৰেড 4th গ্ৰেড ডাক্তৰ ইঞ্জিনিয়াৰ সকলো মিলাই এইবাৰ মই 2 লাখ চৰকাৰী চাকৰি দিম। কিমান চাকৰি দিম 2 লাখ। আৰু মোক এতিয়া ল'ৰা ছোৱালীয়ে সুধি আছে কামাণ্ডোৰ পোষ্ট বঢ়াওক পুলিচৰ পোষ্ট বঢ়াওক অহা 5 বছৰত 1000 2000 নহয় মই 25,000 ল'ৰা ছোৱালীক পুলিচত চাকৰি দিম। কিমানত দিম পুলিচত 25,000 শিক্ষকত কিমান দিম 75,000 শিক্ষক আৰু পুলিচত চাকৰি দিম 25,000 ল'ৰা ছোৱালীয়ে কৈ থাকে কামাণ্ডো দুটা নতুন কামাণ্ডো বেটেলিয়ন কৰিম আৰু আমাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব দেউতাক মাকে আনন্দ পাব। আজি আপোনালোকে কক মামাই যদি কৰিম বুলি কয় কৰে নে নাই মামাই যদি দিম বুলি কয় দিয়ে নে নিদিয়ে তাৰ মানে আজি 2 লাখ চাকৰি পাক্কা হৈ গ'ল হয়নে। এতিয়া মই কাৰ্বি আলং কাউন্সিলক অনুৰোধ কৰিম আমাৰ ল'ৰা ছোৱালীয়ে যাতে কামাণ্ডো সোমাব পাৰে পুলিচত সোমাব পাৰে তাৰ কাৰণে আমাৰ প্ৰত্যেকটো MSC সমষ্টিতে আমি এটা ট্ৰেইনিং চেণ্টাৰ খুলিব লাগে যাতে আমাৰ ল'ৰা ছোৱালীয়ে দৌৰিবৰ কাৰণে শিকে জাম্প মাৰিব শিকে আৰু সৰু সৰু যি প্ৰশ্ন আহিব তাৰ উত্তৰ দিব শিকে। আপোনালোকে চাব 2 লাখ চাকৰি ভাল কৰি যদি আমি ট্ৰাই কৰোঁ আমি কাৰ্বি আলঙতে 20,000 চাকৰি আমি ৰাখি দিব পাৰিম 20,000 চাকৰি আমি কাৰ্বি আলঙতে ৰাখি দিব পাৰিম। শ্ৰদ্ধা ৰাইজ মাত্ৰ নিচু টেৰাংপিক জিকাব লাগিব জিকাবনে নিজিকাব এতিয়া কেইদিনমান আগতে মই ডিফুত আহিছিলোঁ আৰু আমাৰ মহিলাসকলক 10,000কৈ টকা দিছিলোঁ। কোনে 10,000 পাইছিল হাত দাঙকচোন বাপৰে 10,000ৰ লগত 9,000টো আকৌ কোনে পাইছিলে বঢ়িয়া 10,000ও পালে 9,000ও পালে হয় না নহয় সঁচাই পালে নে বেংকত চেক ভাঙিলে নে নাই ভাঙা কোনো প্ৰব্লেম নাইতো আচ্ছা এতিয়া 10,000 পালো 9,000 পালো এইবাৰ বিজেপি চৰকাৰ আহিলেতো আকৌ মহিলাসকলক দিব লাগিব নে নালাগিব পেট ভৰি গ'ল নে আৰু লাগে পিছফালে নালাগে নেকি কোৱা নাই